নমস্কাৰ, আপোনালোকে চাবলৈ লৈছে অসম 24x7 আৰু এই মুহূৰ্তত লৈ আহিছোঁ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। এনেদৰে নিতৌ খবৰসমূহ পাই থাকিবলৈ আমাৰ চেনেলটোক ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হৈছে 30 এপ্ৰিললৈকে ৰাজ্যত হ'ব নেৰানেপেৰা বৰষুণ। ঘণ্টাত 60 কিলোমিটাৰ বেগেৰে বলিব বতাহ। ঘণ্টাত প্ৰায় 60 কিলোমিটাৰ বেগেৰে আহিছে ধুমুহা বতাহ। নামনি অসমত ধুমুহাৰ ৰুদ্ৰৰূপ। ভাগি পৰিল বিহু মঞ্চ সাংস্কৃতিক অনুষ্ঠানৰ পেণ্ডেল। বিভিন্ন স্থানত বিহু অনুষ্ঠানত বৰষুণৰ বিধাপাথলি। আগন্তুক 3 দিনলৈ ৰাজ্যবাসীক সতৰ্ক হোৱাৰ আহ্বান। 30 এপ্ৰিললৈ ৰাজ্যত বতৰ বিজ্ঞান কেন্দ্ৰৰ এলাৰ্ট। ৰাজ্যৰ উজনিৰ পৰা নামনিলৈ প্ৰায় কেইখন জিলাত এলাৰ্ট জাৰি। ইয়েলো এলাৰ্টৰ লগতে অৰেঞ্জ এলাৰ্ট জাৰি IMDৰ। ধুবুৰী, দক্ষিণ শালমাৰা, গোৱালপাৰা, কোকৰাঝাৰ, চিৰাং, বাক্সা, বৰপেটা, বঙাইগাঁও, বজালী, তামুলপুৰ, নলবাৰী, কামৰূপ মেট্ৰ', দৰং, ওদালগুৰি, মৰিগাঁও। ইয়াৰ লগতে আছে হোজাই, নগাঁও, পশ্চিম কাৰ্বি আংলং, গোলাঘাট, শোণিতপুৰ, বিশ্বনাথ, ধেমাজি, যোৰহাট, মাজুলী, শিৱসাগৰ, চৰাইদেউ, ডিব্ৰুগড়, তিনিচুকীয়া, ডিমা হাছাও, কাছাৰ, হাইলাকান্দি, শ্ৰীভূমি জিলাতো এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞানী কেন্দ্ৰই। ইয়াৰ পাছৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰটো হৈছে বন্ধুসকল, গাত তেল হালধি লগাবলৈ নাপালে এগৰাকী মহিলাই। 15 মে'ৰ বিয়াৰ পূৰ্বেই মৃত্যু আৰ্মিনা আহমেদৰ। গাত তেল হালধি লগাবলৈ নাপালে আৰ্মিনাই। বিবাহ নহ'ল আৰ্মিনাৰ জানাজা। 15 মে'ৰ বিয়াৰ পূৰ্বেই মৃত্যু আৰ্মিনা আহমেদৰ। মহানগৰীত সংঘটিত ভয়ংকৰ দুৰ্ঘটনাত আমিনা আহমেদৰ মৃত্যু। বঙাইগাঁৱৰ নোৱাপাৰাত সম্পূৰ্ণ হয় আৰ্মিনাৰ জানাজা। চিভিল ইঞ্জিনিয়াৰিং BTechৰ ছাত্ৰী আছিল আৰ্মিনা। আৰ্মিনাৰ মৃত্যুত শোকাকুল পৰিৱেশ। আৰ্মিনাৰ আত্মাৰ শান্তিৰ বাবে আল্লাহৰ ওচৰত দুৱা। ইয়াৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰটো হৈছে বন্ধুসকল, অৰবিন্দ কেজৰিৱাল স্বাৰ্থপৰ মানুহ। জনতাৰ বাবে কাম কৰাত বাধা দিয়ে কেজৰিৱালে। মুখ খুলিছে এইবাৰ ৰাঘৱ চদ্দাই। অৰবিন্দ কেজৰিৱাল এজন স্বাৰ্থপৰ মানুহ। যোৱা 15 বছৰে মোৰ তেজ ঘাম এক কৰি কাম কৰা দলটোৱে মোক সংসদত কথা কোৱাত বাধা দিছিল। জনতাৰ বাবে কাম কৰাত বাধা দিয়ে অৰবিন্দ কেজৰিৱালে। মই এটা ভুল দলত আছিলোঁ, য'ত কষ্টৰ কোনো ভেলু নাই, তাত থাকি লাভ নাই। মই লোভিয়া ধৰ্মাৰ চাকৰি এৰি পলিটিক্স কৰিবলৈ আহিছিলোঁ। আম আদমি পাৰ্টি এৰি BJP গমন ৰাঘৱ চদ্দাৰ। এতিয়া আমি আগবাঢ়িছোঁ আজিৰ পৰৱৰ্তীটো খবৰলৈ। দিছপুৰত চৰকাৰ গঠন কৰিবলৈ উদা-উল হাখক বিৰোধী। কোন বহিব দিছপুৰৰ মচনত? বাকচত বন্দী জনতাৰ ৰায়। কোনে দিব চেকমেট? কাৰ সপোন হ'ব ধূলিৰাখ? 4 মে'ক ক'ব কাৰ হাতত সুৰক্ষিত হ'ব অসমৰ ভৱিষ্যত? কোন হ'ব দিছপুৰৰ ভাগ্য বিধাতা?